নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে। আৰু কি উৎকট গৰম নহয় বা আপোনালোকৰ ফালে কেনেকুৱা? চবতে চাগে বৰষুণ পৰা নাই কিয়া, মানে এনেকুৱা গৰম দিছে। আমাৰ নগাঁৱৰ ফালেহে কালি বৰষুণ পৰিছিলে বাৰু আমি আহি থাকোঁতে। এতিয়া ইয়াত ডিব্ৰুগড়ত দেখিছোঁ মানে এনেকুৱা ৰ'দ নহয় বা। আৰু এতিয়া আমি আহি পেলাই পাইছোঁহি মৰাণ, শিৱসাগৰ মৰাণ আৰু দেই। এতিয়া মৰাণতে কিবা কিবি কেইটামান বজাৰ কৰিলোঁ, আহিলেতো কৰিবলৈ মন যায় ন। এয়া চাওক, দেখিছেনে? ইয়াতে প্ৰত্যেকবাৰ আহিলে এইখন দোকানতে মই কিনো চাদৰ মেখেলা, আৰু দুযোৰ কিনিছোঁ, আপোনালোকক দেখাম বাৰু। এতিয়া মৰাণত বজাৰ কৰি আহি আছোঁ আমি চৰাইদেউ অভিমুখে। আৰু সকলোৱে গম পায়ে আছে আমাৰ চৰাইদেউ মৈদাম, শিৱসাগৰ জিলাৰ চৰাইদেউ মৈদাম আমাৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত এতিয়া নাম উজ্বলিছে, পাবলৈ সক্ষম হৈছে মানে। আৰু সেইকাৰণে ভাবিছোঁ নাই, ইমান শুভক্ষণটোত আহিছোঁ যেতিয়া শিৱসাগৰ, তালৈকে এপাক যাম আৰু আপোনালোককো সুন্দৰকৈ দেখাম। কাৰণ সকলোৱে আহিব নোৱাৰিবও পাৰে, হয় এইটো গৰম। আৰু লগতে গৰমটোতো গৰমেই, লগতে আমাৰ যোনসকল স্কুলীয়া ল'ৰা ছোৱালী আছে তেখেতসকলৰ এতিয়া গৰমৰ বন্ধ শেষেই হ'লহি। যদিহে পাৰে আপোনালোকো আহিব, অকণমান আপোনালোকৰ শিশুসকলক দেখাবহি। আৰু ময়ো সেইকাৰণে আহিছোঁ যেতিয়া, মানে আপোনালোকক দেখাবলৈকে অকণমান বোলো মোৰ ভিউৱাৰ্ছসকলে মোৰ ভিডিঅ'টো যোগেদিয়ে চাব পাৰিব বুলি আহিছোঁ। আৰু তাতে কি হয় কি নহয় সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তালৈ আহিছোঁ কাৰণে সুন্দৰকৈ চাদৰ মেখেলা পৰিধান কৰি আহিছোঁ দেই। গতিকে ব'লক আপোনালোকো মোৰ লগত আমাৰ চৰাইদেউ মৈদামলৈ ব'লক। আৰু এতিয়া আমি অৱশেষত পালোহি চৰাইদেউ মৈদামলৈ বুলি, মানে যোনটো ৰাস্তা দি আহিছোঁ সেই ৰাস্তাটোৰ নাম হৈছে শনিয়া আলি। আৰু প্ৰথমতে আমি পালোঁ শনিয়া পুখুৰী, মানে প্ৰথমতে আমি পালোঁ ধোৱা পুখুৰী। প্ৰথম পাইছোঁ আমি ধোৱা পুখুৰী, মানে তাতে যেতিয়া আমাৰ যোনসকল ৰজা মহাৰজাসকল, আৰু তাত আমাৰ আহোমৰ ৰজা মহাৰজাসকল যেতিয়া ধৰক ঢুকাইছিলে, তেতিয়া সেই পুখুৰীটোতে প্ৰথমতে ধুৱাইছিলে, গা পা ধুৱাই। আৰু এতিয়া যোনটো চাইডে আহি আছোঁ এইটো হ'ল শনিয়া আলি। প্ৰথম সেইটো পুখুৰী পায়, তাৰপিছত শনিয়া আলি হৈ পেলাই এয়া চাউলুং চুকাফা দেখা পাইছেনে? এয়া চাওক, এতিয়া সোমাই আহিছোঁ ইয়াত, এতিয়া পাইছোঁহি আৰু আপোনালোকক এতিয়া সুন্দৰকৈ দেখাম। পাই গ'লোহি চাওক চৰাইদেউ মৈদাম। গতিকে এতিয়া ভিতৰত সুন্দৰকৈ সোমাই আপোনালোকক সকলোখিনি সুন্দৰকৈ দেখাই আছোঁ। গতিকে আহক এতিয়া আপোনালোকো মোৰ লগত চৰাইদেউ মৈদাম চাবলৈ আহক। আৰু এতিয়া ব'লক, আহি আছোঁ একদম সোমাই। এয়া চাওক, দেখাই আছোঁ। কাক কাক খুৰি দিছিলে দেখি আছে নেকি না? বা যাব পাৰিম নে নোৱাৰিম বাৰু, একেবাৰে ৰ'দটো পাই দেখোন একদম কিবা লাগিছে দেই। ইয়াৰ পৰা আপোনালোকক অকণমান দেখাইছোঁ, চাওক। দাদা এজন পাইছোঁ ইয়াতে, তেখেতে বহুতখিনি মানে কথা জানে। আৰু ইয়াত লিখা আছে চাও নুৰু, শব্দটোৱে গৰাকী বুজায়, নুৰু শব্দটোৱে ওপৰত থকা বুজায়। নুৰুটোৱে ওপৰত বুজায়। সেই ওপৰত থকা গৰাকী চাও কাও ঐ, তোমাক প্ৰণাম। কৃষ্ণ, তোমাক প্ৰণাম। আহোমসকলে যিটো আমি মেডাম মেফি কৰোঁতে এনেধৰণে ওপৰলৈ হাত কৰি আঁঠু কাঢ়ি ওপৰ এনেকৈ কৰে, আমি চাও খুৰা, চাও তাৰা, খুৰা তাৰা লং চিকিয়া ৰাণী পাণ বৈমো, চাও কাৱৈ যে কওঁ, তাৰমানে অ হৰি অ ৰাম হৰি সন্তোষতে হৰি বোলা। কিন্তু আমি সেই ওপৰত থকা দেৱতাকে আহোমৰ পৰম্পৰা মতে, এতিয়া হিন্দু পৰম্পৰা হ'ল কাৰণে আমি মৰ্ত্যত মানুহক ভকতক সেৱা কৰোঁ, কিন্তু সেই সময়ত ওপৰত থকা মহান দেৱতাজনকহে সেৱা কৰা হয়। তাৰ বাহিৰে মৰ্ত্যৰ কাকো কৰা নাছিল। কিন্তু এই পৰম্পৰাটো
বদলি হৈ গৈ এতিয়া আমি ভকত সেৱা কৰোঁ শংকৰদেৱৰ মতে নৰে ঈশ্বৰ নৰেশ্বৰ ইয়াত কিমানখন মান আছে ইয়াত সমাধি ক্ষেত্ৰ 90টা আছে 2টা পাৰ্টত সংযুক্ত হৈ সকলোখিনি মিলি 90টা সমাধি ক্ষেত্ৰ আছে ইয়াত ন কোৰজন বুলি কয় সেইটো এলেকা কি বুলি কয় কোৰজন বুলি কয় হয় ভাল লাগিলে দেই বহুত বহুত ধন্যবাদ আপুনি সুন্দৰকৈ বুজাই দিলে আৰু এইফালে চাওক টোটেল 90টা সমাধি ক্ষেত্ৰ আছে ইয়াত 2টা চাইডে মিলি এইফালেও আছে এয়া চাওক এইফালে আপোনালোকক দেখাইছোঁ আৰু এইফালেও ৰ'দৰ যিহে প্ৰকোপ মানে তালৈ গ'লে একদম মৰিয়ে যাব লাগিব সেইকাৰণে ভালকৈ আপোনালোকক দেখাব পৰা নাই যদিহে ঠাণ্ডা দিনত আহোঁ তেতিয়া সুন্দৰকৈ আপোনালোকক দেখাম এয়া চাওক 2টা ছাইডত আছে সমাধি ক্ষেত্ৰ আৰু এটা কথা জনাই থওঁ দেই যোনসকল এয়া চৰাইদেউ মৈদাম চাবলৈ আহে আপোনালোকে ইয়াতে আহি অফলাইন টিকেট নহয় অনলাইন টিকেট কৰিব লাগিব কিন্তু সেইটো এতিয়া ব্যৱস্থা লাহে লাহে কৰিব অফলাইনটো কিন্তু আমি আহি পাজলত পৰি গ'লোঁ ঘপককৈ যেতিয়া কৈছে নাই আমাৰ ইয়াত অনলাইনৰ সুবিধাহে আছে অফলাইন নহ'ব তেতিয়া অলপ সময় ৰখা গ'ল আৰু ৰখিলোঁ আৰু আপোনালোকক কৈ দিছোঁ কথাটো বা মা গৈছিলে ভালকৈ কিয় নক'লে বুলি ক'ব নহয় সেইকাৰণে সুন্দৰকৈ কৈ দিছোঁ আৰু দেই আপোনালোকে ইয়ালৈ আহি ধুনীয়াকৈ অনলাইন টিকেট কৰিব পাৰিবা আৰু এটা কথা কওঁ ইয়াত যে 90টা সমাধি ক্ষেত্ৰ আছে আৰু সকলোখিনি সমাধি ক্ষেত্ৰ মিলি পেলাই ইয়াত মাটি আছে 843 বিঘা 843 বিঘা মাটি আছে ইয়াত দেই 843 ইংলিছত কৈ দিছোঁ আৰু দাদাজনে কৈছে ইংলিছতো কৈ দিয়ক সেইকাৰণে কৈ দিছোঁ সুবিধা হ'ব কাৰণ সকলোৱে অসমীয়াটো বুজি নাপায় সেইকাৰণে কৈছোঁ আৰু আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় এতিয়া যিহেতুকে একদম স্বীকৃতিপ্ৰাপ্ত হৈ গ'ল ন যোৱাকালি হৈছে আৰু মই আজি আহি পাইছোঁহি আপোনালোকৰ কাৰণে গতিকে বহুত ভাল কথা আৰু যদি আপোনালোকে পাৰে মানে ফ্ৰী টাইমত বেলেগত পিকনিক খাবলৈ যোৱাতকৈ আপোনালোক ইয়াতে আহক 2টা কথা জানিব হয়নে কাৰণ বুৰঞ্জী প্ৰসিদ্ধ ঠাই সকলোখিনি কি সুন্দৰকৈ ইয়াত লিপিবদ্ধ কৰি থোৱা আছে আপোনাৰ কণমানিটোও আপোনাৰ ইয়ালৈ লৈ আহিলে বহুতখিনি কথা জানিব সেইকাৰণে কৈছোঁ গতিকে লগ পাই আছোঁ আকৌ এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ চাওক কিমান ডাঙৰকৈ ইয়াত দেখিছেনে মাটিৰে কোনো কবৰৰ নিচিনা নহয় মানে কোনো পাকাকৈ বনাই থোৱা নাই সকলোখিনি এনেকৈ মাটিৰে বনাই থৈছে আৰু ইয়াত ধুনীয়াকৈ লিপিবদ্ধ কৰি থোৱা আছে কোন ৰজাৰ সমাধি ক্ষেত্ৰ কিন্তু এইটোৱে নহয় যে প্ৰত্যেকটো যেতিয়া আপোনালোকে ডাঙৰকৈ মাটিৰৰ সেয়া দেখিছে একদম ডাঙৰকৈ মাটিবিলাক যে ওখ হৈ আছে সমাধি ক্ষেত্ৰসমূহ তাত কিন্তু লিখা নাইকিয়া যে কোনটো কাৰ সমাধি ক্ষেত্ৰ সেইখিনি লিখা নাই কিন্তু কাক ইয়াত সমাধি কৰিছে সেইখিনিহে ইয়াত লিপিবদ্ধ হৈ আছে আৰু বহুত সুন্দৰকৈ আপোনালোকে যেতিয়া তালৈ যাব তেতিয়া আপোনালোকে পঢ়ি পেলাই তেতিয়া গম পাব ইমান ভাল লাগিছে আৰু তাৰ যিটো পৰিৱেশ ইমান ঠাণ্ডা একদম গছৰ তলে আম গছ কঁঠাল গছ কি সুন্দৰ লাগিছে নহয় পৰিৱেশটো সেয়েহে কৈছোঁ আপোনালোকে একদম তালৈ যাব আৰু এয়া দেখা পাইছে সংগ্ৰহালয় ইয়াতে সকলোখিনি আছে আহোম ৰজাসকলৰ কি বস্তু তেওঁলোকে লৈছিলে মানে দা তৰোৱালৰ পৰা আদি কৰি সকলোখিনি ইয়াতে আপোনালোকে দেখা পাব তাৰ পাছতে এয়া চাওক দেখা পাইছে কিমান ডাঙৰকৈ মাটিৰৰ ধিমনা বুলি কৈছোঁ আৰু তেনেকুৱা কিন্তু সেয়াই হৈছে সমাধি ক্ষেত্ৰ আমাৰ যেনেকৈ মানুহ ঢুকালে আমাৰ যেনেকৈ পাকাৰে বনাই থয় বা চন্দ্ৰতাপ এখন দি থয় তাত তেনেকুৱা নহয় এনেকেই ধিপনাবিলাক এনেকৈ দি থোৱা হৈ আছে আৰু ইয়াতেই তেওঁলোকৰ মানে 90জন ৰজা মহাৰজা ৰাণীও আছিলে চাগে ইয়াতে আহোমৰ ৰজা ৰাণী তেনেকৈ চাগে ইয়াতে সেইটো ইমান মই ক'ব নোৱাৰিম কিন্তু ৰজাসকলৰ যে সমাধি ক্ষেত্ৰ হয় 90টা আছে ইয়াত টোটেল 90টা আছে আৰু 843 বিঘা মাটিতে এই সমাধি ক্ষেত্ৰ মানে কিমান ডাঙৰ হ'ব লাগিব আপোনালোকে ভাবকচোন এটা সমাধি দেখা পাইছে এয়া আৰু একদম গোটেই পৰিৱেশটো এনেকুৱা সুন্দৰ লাগে নহয় একদম সেউজীয়া আৰু এতিয়া আপোনালোকক সকলোখিনি দেখালোৱে তেনেহ'লে বেছি দেৰি নকৰি পেলাই এতিয়া ব'লক যাওঁ আৰু বহুত গৰম গতিকে খুৰা বাই ভাল লাগিলে লগ পাই আহক কাপোৰযোৰো চেঞ্জ কৰি ল'লোঁ এখন হোটেলত সোমাওঁতে ভাত পানী যিহেতুকে খাই ল'লোঁ তাতে সুন্দৰকৈ কাপোৰযোৰ চেঞ্জ কৰিলোঁ মানে এনেকুৱা গেলা গৰম একদম চাদৰ মেখেলা পিন্ধি থাকিব নোৱাৰিলোঁ আৰু দেই এতিয়া সলাই কৰি আহি আছোঁ আমি পালোহি এতিয়া বোকাখাট পাওঁ হৈছোঁহি আৰু গতিকে ইয়াতে চাহ তাহ অকণ খাই লওঁ লৈ পেলাই আপোনালোকক লগ পাই আছোঁ আকৌ দেই আৰু ইমান ভাল লাগিছে পৰিৱেশটো নহয় মানে
একদম চবফালে সেউজীয়া 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 হৈ গৈছে একদম। আৰু এতিয়া অৱশেষত এনেকুৱা এটা ডাঙৰ বিপদত পৰিলোঁ, আপোনালোকক দেখাবলৈ লৈছোঁ। চাওক, আমি যিহেতুকে কালি আহি আছিলোঁ শিৱসাগৰৰ পৰা, তাৰপিছত বুঢ়া বুঢ়ীতে কি হ'ল, বুঢ়া পাহাৰ আৰু দেই, বুঢ়া বুঢ়ী নহয়, বুঢ়া পাহাৰতে যোনখন দলং আছে, বুঢ়া পাহাৰ পাৰ নহওঁতে এখন দলং আছে, দলংখনতে 16টামান হাতী মানে একদম আগভেটা আছে, আৰু আমিও গম পোৱা নাছিলোঁ। যেতিয়া দেখিছোঁ সন্মুখত বহুত গাড়ী আৰু এনেকুৱা মানুহৰ চিঞৰ বাখৰ লাগিছে নহয়, কাৰণ যোনখন গাড়ী প্ৰথমতে ৰখিছিলেগৈ ফৰেষ্টাৰক ধৰিব পৰা নাই, কাৰণ লাইট বন্ধ কৰি থোৱা আছিলে। তাৰপিছত লাইট চাইট বন্ধ, তাৰপিছত ঘপককৈ গৈছে এখন গাড়ীত মানে হাতীয়ে আক্ৰমণ কৰিছিলে। তাৰপিছতে ফৰেষ্টাৰ আহিলে, আমি ধৰক তাতে 2 ঘণ্টামান ৰখিব লগা হ'ল। ইমান কান্দিছোঁ নহয় গাড়ীৰ ভিতৰতে, কেনেকুৱা আমাৰ কালি হাহাকাৰ পৰিৱেশ। যেনে তেনে আহি পেলাই ৰাতি মানে কেইটা 1:30মান বজাত ঘৰ পাইছোঁহি। সেইকাৰণে ভিডিঅ'টো আপোনালোকক এনেকৈয়ে দিলোঁ। কালি মানে যেনে তেনেহে ঘৰ পাইছোঁ, মৃত্যু মুখৰ পৰা বাচিছোঁ আৰু দেই, সেয়া আপোনালোকৰ আশীৰ্বাদ। আৰু আহি পেলাই 1:30 বজাত ঘৰ পাই পেলাই মানে এওঁলোকক কৈছোঁ আৰু জীৱনতো সেইটো ৰাস্তা দি নাহোঁ। আৰু এবাৰ হৈছিলে তেনেকুৱা, এয়া গাড়ী লাইন দেখিছেনে, পিছত কিমান জাম হৈছিলে চাওকচোন, কিমান জাম লাগি গৈছিলে নহয়, মানে একদম ভিতৰতে কেনেকৈ কান্দিছোঁ আৰু দেই। আৰু আপোনালোকো সাৱধান হ'ব, বিশেষকৈ ৰাতি সেইটো ৰাস্তা দি আহিবই নালাগে আৰু দেই। আমাৰ ভুল হৈ গ'ল, আমি যিহেতুকে লখিমপুৰৰ পৰা এনেকৈ ডিব্ৰুগড় হৈ বগীবিল হৈ তেনেকৈ শিৱসাগৰত বহুত কাম আছিলে, কামকেইটা কৰি মেলি অহাৰ কাৰণে আমি সেইটো ৰাস্তা দিয়ে বোলো যাওঁগৈ আৰু ৰাস্তাও বহুত বেয়া বুলি কৈছোঁ, ইমান বেয়া ৰাস্তা নহয়। সেয়াই, আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোখিনি কৈ আছোঁ দেই। এতিয়া বাই বাই।